উৰিয়ামঘাটৰ ১ নং দলনি পথাৰৰ এটি পথে জ্বলা কলা খুৱাইছে কেইবাখনো গাঁৱৰ ৰাইজক। পথ নে পুখুৰী ধৰিবকে নোৱাৰি। এই দৃশ্যটোলৈ মন কৰক। সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত কৰৈঘাট গাঁও পঞ্চায়তৰ কৰৈঘাট CRP কেম্পৰ সমীপৰ ১ নং দলনি পথাৰ হৈ দৈনিক বজাৰ সংযোগী পথ। পথটোৰ ওপৰত দ পুখুৰী সদৃশ গাঁত। এই পথেৰে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। জানিব পৰা মতে বিদ্যালয়লৈ অহা যোৱা কৰোঁতে কেইবাগৰাকী ছাত্ৰ ছাত্ৰী আহত হৈছে এই পথত। এই বিষয়লৈ বহুবাৰ নিবেদন কৰাৰ পিছতো কিন্তু আজিলৈকে কোনো প্ৰতিনিধি বা বিভাগীয় কৰ্তৃপক্ষই কাণ সাৰ দিয়া নাই। এই পথটোক লৈ জমৰ যাতনা ভুগিছে অঞ্চলবাসীয়ে। পথটোৱেদি জৰুৰী অৱস্থাত ৰোগীক নিবলৈ এম্বুলেন্স অহাটো দূৰৰে কথা, চাইকেল বা খোজকাঢ়ি যাবলৈও হাজাৰবাৰ ভাবিব লাগে। পথটোৱেদি নাযায় এম্বুলেন্স, যাব নোৱাৰে ৪ চকীয়া বাহন, কেৱল শিল কঢ়িয়াই নিয়া ডাম্পাৰ চলে এই পথটোৱে। সেয়েহে পথটো নিৰ্মাণ তথা মেৰামতিৰ দাবীত ওলাই আহিল ১ নং দলনি পথাৰ গাঁৱৰ গাঁওবাসী। পথ অৱৰোধ কৰি বন্ধ কৰিলে ডাম্পাৰ চলাচল। পথটো মেৰামতি নকৰিলে ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰিব, কিন্তু অনিৰ্দিষ্ট কাললৈ ডাম্পাৰ চলাচল বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে গাঁওবাসী। আমি এতিয়ালৈকে ২৫ বছৰলৈকে আমি চাই আছোঁ ৰাস্তাটো এনেকুৱাই আছে। কেতিয়াবা আমাৰ এমাৰ্জেঞ্চিও হৈ যায়, তেতিয়া আমি আমাৰ এম্বুলেন্স নাহে কেতিয়াও। প্ৰেগনেণ্ট মহিলাহেঁতে যদি ইয়াত কিবা এটা কেছ ওলাই যায় ফটককৈ, কোনো এম্বুলেন্স ইয়াত নাহে। কিবা এটা এমাৰ্জেঞ্চি হৈ গৈছে গ'লে নাহে। কিবা এটা কেছ হৈছে গ'লে পুলিচ গাড়ী সোমাব নাপাৰে। কেতিয়াবা যদি আমাৰ ঘৰে জুই লাগিছে তথাপি ফায়াৰ গাড়ী সোমাব নাপাৰে। এনেকুৱা চিটুৱেশ্যন হৈ গৈছে। আৰু সৰুৰ পৰাই আমি অহা যোৱা কৰোঁ, এতিয়ালৈকে ৰাস্তাটো এনেকুৱাই। কিছুমানটো ষ্টুডেণ্টকেইটা স্কুল যায়, 4টা স্কুল আছে এইফালে। 4টা স্কুলে ষ্টুডেণ্টকেইটা কি হয়, কেতিয়াবা গিৰি পৰি আহি যায়। যেনেকুৱা আমিও এতিয়া ষ্টুডেণ্ট লৈ থওঁ, কিন্তু ষ্টুডেণ্টকেইটা আমি কেতিয়াবা নিজে গিৰি আহোঁ। এনেকুৱা অৱস্থা ৰাস্তাটো হৈ আছে। মুঠতে আমাৰ দাবী ইমানেই আছে, মুঠতে আমাৰ এই ৰাস্তাটো বন্ধ হ'বই লাগে। আমি ডাম্পাৰ চলিব নিদিওঁ আৰু একেবাৰে। 1, 2, 3 এনেকা, আৰু এইফালে ৰাণানগৰ আৰু আজাৰগুৰি 1, 2 আৰু 4টা স্কুল আছে। LP স্কুল, MB স্কুল, হেপী চাইল্ড স্কুল, ডেফোডিল স্কুল, ষ্টুডেণ্ট অহা যোৱা বেছি প্ৰব্লেম হৈ আছে। এইটো কাৰণে আমি একেবাৰে বন্ধ কৰিম। ছিজনতে ধূলি পৰা আকৌ আমি থাকিব নোৱাৰিম। এইটো কাৰণে ডাম্পাৰটো আমি বন্ধ কৰিম। আমাৰ ১ নং ২ নং দলনি পথাৰ আৰু ফুলবাৰী, এই ফুলবাৰীৰ ৰাস্তাখন চাওক। আমাৰ চবেই আমি একেই সমান ধনী মানুহ নাই। আমাৰ ইয়াত বহুত দুখীয়া মানুহ আছে। চবৰ ল'ৰা পোৱালি চৰকাৰী স্কুল যায়। চৰকাৰী স্কুল যোৱা ল'ৰা পোৱালি ইয়াত যোৱা সময়ত কিবা বোকা লাগি গিৰি পৰি স্কুলে ক্ষতি হৈ যায়। আৰু স্কুল ক্ষতি হৈ পেলাই এনেকুৱা যদি চৰকাৰে এনেকুৱাই ৰাস্তাটো এনেকুৱাই ৰাখি দিয়ে, আৰু আমাক যদি এইফালে চৰকাৰে ঘূৰি পেলাই চোৱা নাই, সেইকাৰণে আমি আজিৰ পৰা এইটো ৰাস্তাটো একেবাৰে বন্ধ কৰি দিম বুলি ডাম্পাৰ চলিবলৈ নিদিম বুলি কাৰণে আজি ৰাস্তাত ইয়াত আমি কিবা কৰিছোঁ, ব্লক কৰিছোঁ। এইটো ৰাস্তা এনেকুৱা আমাৰ ল'ৰা ছোৱালীয়ে যদি আমাৰ স্কুল যাব হ'লে বোকা লাগি যায়, স্কুল পঢ়িব নোৱাৰে। আৰু আমাৰ গোদাঘাট পৰা যদি গাড়ী মাতিলে গোদাঘাট নাহে, ডাঙৰ গাড়ী ডাম্পাৰবিলাকে চলাই থাকে, এদিনো নমাব নাই। সেইকাৰণে আমি ভাবিছোঁ মনত যে ৰাইজে মিলি ৰাস্তাটো বনাম আৰু ডাম্পাৰ আহিব নিদিম। যোনবিলাক গাড়ী মালিক আছে, মালিকলৈ আমি কোৱা কথাটো যদি শুনি পায়, মন লাগিলে বনাওক, নহ'লে আমি ৰাইজে বনাম, ডাম্পাৰ আহিব নিদিম। এইটো কাৰণে আমি ৰাইজখিনি ইয়াতে গোট খাইছোঁ। আমাৰ বহুত দুখ পাই আছোঁ। মানুহ বেমাৰ গাঁৱত যদি হৈ যায়, গাড়ী ভাড়াই নাহে ইয়াতে, এম্বুলেন্স নাহে ইয়াতে, আহিব নিবিচাৰে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।